খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য অসমৰ সত্ৰ সংস্কৃতিৰ ভূমিক সুৰক্ষা দিয়াৰ উদ্দেশ্য বৰপেটা বটদ্ৰৱাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো বাহিৰৰ লোকে ক্ৰয় কৰিব নোৱাৰিব ভূমি মাজুলী জিলাত কোনো বহিৰাগতই ভূমি ক্ৰয় কৰিব নোৱাৰিব ৰাজ্য চৰকাৰৰ নতুন আইন আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছো মূলত অসমৰ সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটা বটদ্ৰৱা আৰু মাজুলীক বহিৰাগত শক্তিৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সংশোধন কৰিলে অসম ভূমি ৰাজহ ব্যৱস্থাপনা আইন বৰপেটা বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কেৱল সেই স্থানত 3টাকৈ প্ৰজন্ম বাস কৰা লোকসকলেহে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব অসমত 3টা প্ৰজন্ম হলে নহব সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে-পাশে মোৰ 3টা প্ৰজন্ম হ'ব লাগিব অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে ৰেজিষ্ট্ৰেচন হোৱা নাই একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে আইনৰ গণ্ডিৰ ভিতৰত আহি যাব ঠিক একেদৰে সমগ্ৰ মাজুলী জিলাতেই কোনো বাহিৰৰ পৰা যোৱা ব্যক্তিয়ে ভূমি কিনা বেচা কৰিব নোৱাৰিব মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছো কাৰণ আমি ভাবো যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীৰ বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীৰ 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা জিলাখন বৰপেটা বৰদোৱা মাজুলীকে ধৰি 250 বছৰৰ পুৰণি ঐতিহ্যমণ্ডিত স্থানসমূহক আইকনিক ষ্ট্ৰাকচাৰ হিচাপে গণ্য কৰি ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত নতুন আইন প্ৰণয়ন কৰা হ'ব আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্যক সামৰি আমি চেপ্টাৰ 12 আনিলো আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক বৰদোৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব কেন বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰাৰ সময়তে চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাইছে বৰপেটা আৰু বটদ্ৰৱাবাসীয়ে ক'ৰ পৰা আহি মেলানি মেলিছে গতিকে আমি এইবিলাক কথা গোটেই জানিছে সকলোৱে নিউজতো কৈছে আমিও কৈছোঁ আমি আবেদন নিবেদন কৰিছোঁ ছাৰৰ ওচৰত যাতে আমাক সুৰক্ষা দিয়ে গতিকে খিলঞ্জীয়াৰ সুৰক্ষা দিয়ে আমি সেইটো আশা কৰিছোঁ যিটো আইন তেখেতে বনাইছে সেইখিনিক আমি অশেষ ধন্যবাদ জনাইছোঁ বহুত কেইখন চৰকাৰ গুচি গ'ল কিন্তু তেনেকুৱা সিদ্ধান্ত বা মানে তেওঁলোকে অসমীয়া জাতিটোৰ কাৰণে সুৰক্ষিত কৰাৰ কাৰণে কোনো তেনেকুৱা ডিচিশ্যন লোৱা নাছিলে কিন্তু কালি যিটো ডিচিশ্যন ল'লে তাত আমি বহুত সুখী আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আশীৰ্বাদ কৰোঁ চৰকাৰক ধন্যবাদ জনাইছোঁ তাৰ উপৰিও অসমবাসী ৰাইজকো এইটো কথা জনাইছোঁ যে যিখিনি পদক্ষেপ চৰকাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এই পদক্ষেপখিনিক সহযোগিতা কৰি চৰকাৰক সহায় কৰিব লাগে এই গুৰুজনাৰ জন্মস্থান আৰু বৰপেটা থানত যিটো মানে অসমীয়া মানুহৰ আমাৰ যিটো মাটি বেচাত এটা ধুম হৈ আছে এইটো ৰক্ষা কৰিবৰ কাৰণে এই আইনখনে আমাক যথেষ্ট সহায় কৰিব ৰাইজৰ মতে 5 কিলোমিটাৰ নহয় ব্যাসাৰ্ধৰ পৰিসীমা আৰুহে বৃদ্ধি কৰিব লাগে ব্যাসাৰ্ধটো 15-20 কিলোমিটাৰ ব্যাসাৰ্ধটো কৰি দিলে ভাল হয় আমাৰ যিখিনি সত্ৰ আছে
এই সত্ৰ কৰি 5-6খন সত্ৰ আছে এই সত্ৰসমূহৰ পৰা বৰপেটাটো লগতে এই সত্ৰসমূহৰ নাম উল্লেখ কৰি এই ব্যাঘাতটো তেনেকৈ কৰিব লাগে মাজুলীৰ ৰাইজেও উৎফুল্লিত হৃদয়েৰে আদৰণি জনালে ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক আমাৰ মতে এইটো পলম হৈছে বট্ৰদুৱা তাৰ ভিতৰত বট্ৰদুৱা বৰপেটা আৰু মাজুলী যেনিবা গোটেই ডিষ্ট্ৰিক্টটো সংৰক্ষণৰ ব্যৱস্থা কৰিলে গতিকে তাৰ বাবে মই জয়তে অসম চৰকাৰকে ধন্যবাদ জনাইছোঁ কালি কেবিনেটত যি সিদ্ধান্ত হৈছে আমি মাজুলীৰ সত্ৰসমূহে ইয়াৰ আদৰণি জনাইছোঁ পদক্ষেপ আমি ধন্যবাদ জনাইছোঁ যাতে কোনো প্ৰব্ৰজনাই আহি এই তিনিখন জিলাতে যাতে স্থায়ীভাৱে বসতি কৰিব নোৱাৰে ঠিক একেদৰে জনজাতীয় গাঁওসমূহৰ ভূমি সুৰক্ষিত কৰাৰ বাবে মাইক্ৰ ব্লক বেল্টৰ ব্যৱস্থা কৰাৰো সিদ্ধান্ত ৰাজ্য চৰকাৰৰ অসম ভূমি ৰাজহ ব্যৱস্থাপনা আইনৰ সংশোধনেৰে 12 নম্বৰ অনুচ্ছেদ সংযোজন ঘটোৱাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ